এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 26 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি পৰিছে ভাল খবৰ, কিনো ৰাজ্যত 1 কোটি লোকে নতুনকৈ পাব চৰকাৰী পকী ঘৰ। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। কেনেকৈ কৰিব আবেদন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। মুছলমানসকল ভাৰতৰ নাগৰিক নহয় নেকি? আমাৰ অধিকাৰ কাঢ়িবলৈ আনিছে ইউচিচি। ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰ। ইউচিচিয়ে খৰ্ব কৰিব আমাৰ অধিকাৰ। ইউচিচি আমি কোনো পদ্যই মানি নলওঁ, কোনো কাৰণতে মানি নলওঁ ইউচিচি। কোরআনৰ ৰীতি নীতি মতে আমি মুছলমানসকল চলিম। মৌলানা আব্দুল কাদিৰ কাছিমিৰ এনে হুংকাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আহি গ'ল PMAY আৰবান 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ কৰিব আবেদন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। 5বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। কেনেকৈ কৰিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে আপুনি যাব লাগিব PMAYMIS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, এলিজিবিলিটি চেক কৰা হ'ব। তাৰ পাছতে আপুনি ঘৰত বহিয়েই কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম। তালিকাত নাম আহিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ইউচিচি সংবিধান বিৰোধী। ইউচিচিয়ে খৰ্ব কৰিব আমাৰ অধিকাৰ। ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰ। ইউচিচি আমি কোনো পদ্যই মানি নলওঁ, কোরআনৰ ৰীতি নীতি মতেই আমি চলিম। মৌলানা আব্দুল কাদিৰ কাছিমিৰ এনে হুংকাৰ। ৰাজপথলৈ ওলাই আহিছে হোজাই জিলাৰ জমিয়ত উলেমা। ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি ৰাজ্যপাললৈ প্ৰেৰণ স্মাৰকপত্ৰ। ইউচিচি সংবিধান বিৰোধী। ইউচিচিয়ে খৰ্ব কৰিব আমাৰ অধিকাৰ। ইছলাম ধৰ্ম নাইকিয়া কৰিবলৈ চৰকাৰৰ ষড়যন্ত্ৰ। ইউচিচি আমি কোনো পদ্যই মানি নলওঁ, কোরআনৰ ৰীতি নীতি মতে আমি মুছলমানসকল চলিম। মৌলানা আব্দুল কাদিৰ কাছিমিৰ এনে হুংকাৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।